ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে 19 গৰাকীকৈ লোকক 19 গৰাকীকৈ লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে যিটো সময়ত ৰাজ্যত মিয়াখেদা অভিযানক লৈ বিতৰ্ক হৈছিল এই একেটা সময়তে ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে 19 গৰাকী লোকক আমি উল্লেখ কৰিব বিচাৰিছো যে 19 গৰাকী লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা এই ঘটনাক লৈ এবাৰ প্ৰতিক্ৰিয়া হৈছে আমি দৃশ্যটো আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো 19 গৰাকী লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে আৰু এই 19 গৰাকী লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা বিষয় সন্দৰ্ভত 19 গৰাকী লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰথমতে 19 গৰাকী বুলি জানিব পৰা গৈছিল কিন্তু এই মুহূৰ্তৰ যি তথ্য আহি পৰিছে সেই তথ্য অনুসৰি 28 গৰাকী মুঠ 28 গৰাকী হৈছে গৈ ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা ব্যক্তিৰ সংখ্যা 28 গৰাকীলৈ বৃদ্ধি পাইছে এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাইছো আমি আপোনালোকক অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছে 28 গৰাকী লোকক প্ৰথম তথ্য আহি পৰিছিল যে 19 গৰাকী লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হৈছে কিন্তু এই মুহূৰ্তত আমি আপোনালোকক জনাইছো শেহতীয়া তথ্য যে 28 গৰাকী লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে বৰপেটা বিদেশী ন্যায়াধিকৰণ আদালতৰ চৌহদত কান্দোনৰ ৰোল উঠিছে বৰপেটা বিদেশী ন্যায়াধিকৰণ আদালতৰ চৌহদত কান্দোনৰ ৰোল উঠিছে আমি প্ৰথমতে আপোনালোকক এই দৃশ্য দেখুৱাই লৈছো ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে বিদেশীৰ সন্দেহত ইতিমধ্যে বিদেশী বুলি 28 গৰাকী লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে সেইখিনিতে প্ৰশ্ন আহি পৰিছে যে পৰিয়ালৰ বাকি সকল লোক ভাৰতীয় কিন্তু সেই কেইগৰাকী লোক যি কেইগৰাকী লোক আছে তেওঁলোকৰ পৰিয়ালৰ লোক ভাৰতীয় আৰু তাৰ পাছত সেই লোক কেইগৰাকীৰ পৰিয়ালৰ কিছু সংখ্যক লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে বিদেশী বুলি এই খবৰ আপোনালোকক এই মুহূৰ্তত জনাইছো যে বিদেশী বুলি 28 গৰাকীকৈ লোকক বিদেশী বুলি 28 গৰাকী লোকক ইতিমধ্যে ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া হৈছে কান্দোনৰ ৰোল উঠিছে পৰিয়ালৰ বাকি সদস্যসকল কান্দোনত ভাগি পৰিছে তেওঁলোকে ডিটেনশন কেম্পত এতিয়া দিন কটাব লাগিব তেওঁলোক ভাৰতীয় নাগৰিক নহয় বুলি প্ৰমাণ হৈছে আৰু নহয় বুলি কৈছে কিন্তু পৰৱৰ্তী সময়ত গোচৰ চলিব সেয়া পিছৰ কথা কিন্তু পৰিয়ালৰ বাকি সকলে কৈছে আমি যদি ভাৰতীয় তেনেহলে তেওঁ কিয় ভাৰতীয় নহব এই প্ৰশ্ন কৰিছে বহুতেই উল্লেখ যে যিটো সময়ত মিয়াখেদা অভিযানক লৈ বিতৰ্ক হৈছিল যিটো সময়ত জুম্মাৰ নামাজক লৈ বিতৰ্ক হৈছিল যিটো সময়ত ৰেলত বৃদ্ধ মুছলমান লোকক প্ৰহাৰ কৰা ঘটনা সংঘটিত হৈছিল সেই সময়ত 28 গৰাকী লোকক ডিটেনশন কেম্পত ঘটনা সংঘটিত হৈছে আমি দৃশ্য আপোনালোকক দেখুৱাই আছো এই মুহূৰ্তত কান্দোনৰ ৰোল উঠিছে পৰিয়াল কেইটাৰ মাজত শোকত ভাগি পৰিছে সকলো জনাইছো অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছে আপোনজনক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে 28 গৰাকীকৈ ব্যক্তি শোকত ভাগি পৰিছে পৰিয়ালৰ সকলো লোক বৰপেটা বিদেশী ন্যায়াধিকৰণ আদালতৰ চৌহদৰ এনেদৰে কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো এক্সক্লুচিভ দৃশ্য পৰিয়ালৰ আন সদস্যসকল ভাৰতীয় হোৱাৰ পিছতো 28 জনকৈ লোকক ডিটেনশন কেম্পলৈ নিক্ষেপ কৰিছে এই ঘটনাত হৈছে কেনেদৰে কান্দি উঠিছে সকলো কেনেদৰে সকলো কান্দোনত ভাগি পৰিছে কোনোবাই যদি নিজৰ স্বামীক এনেদৰে ডিটেনশন কেম্পলৈ পঠিয়াবলগীয়া হৈছে আন কোনোবাই নিজৰ সন্তানক ডিটেনশন কেম্পলৈ পঠিয়াই হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে কান্দি উঠিছে কোনোবাই যদি কাৰোবাৰ পত্নীক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিবলগীয়া সময়ৰ সেই দৃশ্য চাবলৈ পোৱাত কেনেদৰে কান্দি উঠিছে আৰু তেওঁলোকৰ আজি অন্তৰাত্মা কান্দি উঠিছে অশ্ৰুসিক্ত নয়নে বিদায় দিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে ডিটেনশন কেম্পলৈ পঠিয়াবলগীয়া হৈছে আজি বৰপেটাৰ 28 গৰাকী ব্যক্তিক ডিটেনশন
ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ সময়ত কৰুণ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু পৰিয়ালৰ আন সকলো লোক ভাৰতীয় হোৱাৰ পিছতো একে পৰিয়ালৰ আন কোনো সদস্য বিদেশী কেনেকৈ হয় এই প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালৰ আন সকলো লোক ভাৰতীয় কিন্তু তাৰ পাছত এনেদৰে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা এই ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি উল্লেখ কৰিব বিচাৰিছোঁ এই ঘটনাৰ পিছত কেনেদৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছে আৰু শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে বৰপেটাত বিদেশী ন্যায়াধিকৰণ আদালতৰ চৌহদত কান্দোনত সকলো ভাগি পৰিছে উচুপি উঠিছে কোনোবাই নিজৰ সন্তানক কোনোবাই মাতৃক কোনোবাই পিতৃক কোনোবাই নিজৰ পত্নীক কোনোবাই স্বামীক এনেদৰে ডিটেনশ্যন কেম্পলৈ যোৱাৰ সময়ত কান্দি উঠিছে সকলো উচুপি উঠিছে সকলো এই কৰুণ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো যে বৰপেটা বিদেশী ন্যায়াধিকৰণ আদালতৰ চৌহদত কান্দোনৰ ৰোল উঠিছে বিভিন্নজনে প্ৰশ্ন কৰিছে যে পৰিয়ালৰ বাকীসকল ভাৰতীয় কিন্তু কিয় ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ'ল এইসকলক প্ৰশ্ন উত্থাপন কৰিছে যে যিটো সময়ত মুছলমানৰ ন্যায় মুছলমানৰ প্ৰতি ঘৃণা মুছলমানৰ প্ৰতি আক্ৰমণ এইবোৰ বিষয়ক লৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰিছে যিটো সময়ত ৰেলত বৃদ্ধ মুছলমানক কুমাংস আনিছে বুলি অভিযোগ উত্থাপন কৰি এই বৃদ্ধ লোকগৰাকীক কেনেদৰে প্ৰহাৰ কৰিছিল একাংশ হিন্দুত্ববাদীয়ে যিটো সময়ত অসমৰ প্ৰেক্ষাপটত তোমাৰ নামাজ বিতৰ্ক চলিছে সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া হৈছে যিটো সময়ত মিয়াখেদা অভিযান বুলি কৈ কেনেদৰে একাংশ সংগঠনে এই যিসকল ভাৰতীয় বুলি পৰিচয় দিয়া লোকক মিয়া বুলি ইতিমধ্যে খেদাৰ আৰম্ভ কৰিছে শ্ৰমিক হিচাপে কাম কৰিবলৈ যোৱা সেই লোকসকলক এনেকুৱা এটা পৰিস্থিতিত আজিৰ এই ঘটনা মিয়াখেদা অভিযানৰ মাজতে 28 গৰাকী লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ এই ঘটনাৰ সত্যাসত্য বিদেশী ন্যায়াধিকৰণে স্পষ্ট কৰিব কিন্তু আমি উল্লেখ কৰিবলৈ গৈছোঁ যে সময় হৈছে সেইটো যিটো সময়ত মুছলমানৰ প্ৰতি ঘৃণা আৰু আক্ৰমণ হৈছে বুলি দেশত ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে এই সময়ত এইসকল লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে একেটা সময়তে উল্লেখ কৰিছোঁ 28 গৰাকী লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে আমি এই মুহূৰ্তৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ কেনেদৰে কান্দোনত সকলো শোকত ভাগি পৰিছে কেনেদৰে শোকাকুল পৰিৱেশৰ সূচনা হৈছে সেই স্থানত এবাৰ দৃশ্য চাওক আৰু সকলো থাকিব নোৱাৰিব কিয়নো সকলোৰে অন্তৰৰ পৰা ভাগি উঠিছে নিজৰ পত্নীক ডিটেনশ্যন কেম্পলৈ যোৱাৰ সময়ত তো আমি ডিটেনশ্যন কেম্পলৈ যোৱাৰ সময়ত পত্নী মাতৃ পিতৃ ডিটেনশ্যন কেম্পলৈ যোৱাৰ সময়ত আৰু এনেকুৱা এটা শোকাকুল এবাৰ চাওক বৰপেটা বিদেশী ন্যায়াধিকৰণ আদালতৰ